নমস্কাৰ। আজি মই আপোনালোকক শিৱৰাত্ৰিৰ ওপৰত দুআষাৰমান ক'ম। এই পালেহি শিৱৰাত্ৰি। শিৱৰাত্ৰিলৈ আৰু মাত্ৰ দুটামান দিন আছে। শিৱৰাত্ৰিত আমি কি কৰিব লাগে, শিৱৰাত্ৰি কেনেদৰে আৱিৰ্ভাৱ হ'ল। আমি শিৱদেৱক আমি স্বয়ম্ভু বুলি কওঁ। স্বয়ম্ভু মানে কি জানেনে? এই ফাগুণ মাহত মানে তাৰ আগলৈ যাব লাগিব। আদিতে কি আছিলে, এই পৃথিৱীখন অন্ধকাৰ, নৈয়াৰকাৰ, একো নাছিল, অকল আন্ধাৰ আছিল, আন্ধাৰে পৰিপূৰ্ণ হৈ আছে। তেতিয়া ভগৱানে ভাবিলে, শিৱ বিষ্ণু একেটা ৰূপ, তেওঁলোকে মুহূৰ্তৰ তাৰমানে আকৃতিটোহে বেলেগ হৈ আছে, কিন্তু একেজনেই। তেওঁলোকে সেই আন্ধাৰ ৰাতি ফাগুণ মাহ কৃষ্ণা চতুৰ্থী তেখেতে স্বয়ম্ভু হৈছিল, নিজে আৱিৰ্ভাৱ হৈছিল। এটা ওমকাৰ শব্দ উচ্চাৰণ হৈ তেতিয়া লগে লগে চাৰিওফালে পোহৰ সৃষ্টি হৈছিল। পোহৰ সৃষ্টি হৈ তেওঁ আৱিৰ্ভাৱ হ'ল। আৱিৰ্ভাৱ হোৱাৰ পিছত সেই আৱিৰ্ভাৱ হোৱাৰ সময়কণত আন্ধাৰৰ পৰাই পোহৰ সৃষ্টি হ'ল। তাৰপিছত সেই প্ৰথম দিনটোতে সোমবাৰ, মঙলবাৰ, বুধবাৰ, বৃহস্পতিবাৰ এনেকৈ সৃষ্টি হ'ল। তাৰপৰা দিন ৰাতি পোহৰ সৃষ্টি হ'ল। এতিয়া যে আমাৰ সোমবাৰ দিনাখন শিৱৰাত্ৰি পতা হয়, সেই প্ৰথম দিনটো আছিল সোমবাৰ, আৰু আছিলে ফাগুণৰ কৃষ্ণা চতুৰ্থী, আৰু সেই ৰাতিটোতে সকলোৱে শিৱৰাত্ৰি হিচাপে পালন কৰা হয়। শিৱদেৱক ভোলানাথ বুলি কোৱাৰ কাৰণটো হ'ল কি, তেখেতে অলপতে সন্তুষ্ট হয়, ভুল যায়, সেইকাৰণে তেওঁৰ নাম ভোলানাথ। কিন্তু শিৱদেৱৰ নাম 200ৰো অধিক নাম আছে। যদি জানিবলৈ বিচাৰে মই আপোনালোকক জনাব পাৰিম, কিন্তু আপোনালোকে প্ৰত্যেকেই জানেই। সেইকাৰণে আমি শিৱৰাত্ৰিৰ দিনা কি কৰিব লাগিব, আমাৰ সকলোৱে শিৱভক্ত সকলোৱে কি কৰিব লাগিব, আপোনালোকে গাখীৰ পানী দি শিৱক ধ্যান কৰিব পাৰিলে, আমলখি 4টা, তামৰ ভেটিত আৰু আহঁত পাত 5টা আগদিনাই তিয়াই থৈ পিছদিনা শিৱৰ মন্দিৰত আপোনালোকে গা পা ধুই শুদ্ধিকৰণ হৈ শিৱক অৰ্পণ কৰিব, মনৰ কামনা পূৰ হ'ব। সেয়েহে আমি এই শিৱৰাত্ৰিটো খুব মানে উদযাপন কৰিম বুলি আশা কৰিছোঁ। ভগৱানে কি কৰে নাজানো। আপোনালোকৰ শিৱৰাত্ৰিৰ বিষয়ে মই ইয়াকে ক'লোঁ, আৰু শেষত আৰু ক'ম। এতিয়া আজিলৈ আহোঁ দেই, বেয়া নাপাব। কৃষ্ণ কৃষ্ণ কৃষ্ণ।